আমন জীৱনকৈ থকা মানুহজনক আপুনি চাগে চিনি পায়। এওঁ চকুৰ আলী, মৰমতে সকলোৱে মিলন বুলি মাতে। বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ এইগৰাকী চকুৰ আলী। কেৱল ষ্টাৰ কেম্পেইনাৰে নহয়, শক্তিশালী নেতা হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এওঁৰ আকৌ ঘৰুৱা সম্পৰ্ক, একেবাৰে মামা ভাগিনৰ সম্পৰ্ক। বিশ্বাস হোৱা নাই নেকি? বিদ্যা শপত, ৰ'ব ভিজুৱেল দেখুৱাইছোঁ। ভাগিনৰ ফটোশ্বুটত মামা ব্যস্ত। BTAD নিৰ্বাচনত একেখন মঞ্চতেই মামা ভাগিনৰ নৃত্য হৈছিল ছুপাৰ হিট। কিন্তু ভাগিন চুকুৰৰ আজি ভীষণ টেনশ্যন। ভিজুৱেলখিনি চাওক। গেটৰ বাহিৰত ভাগিন চুকুৰ। পিছে কাৰ ঘৰৰ গেট এইটো? ঠিকেই বুজিছে, মামাৰ ঘৰৰ গেট। 2021 নিৰ্বাচনৰ গোপন মন্ত্ৰণা দিব আহিছিল মামাক, কিন্তু গৃহৰক্ষীয়ে সোমাব দিয়া নাই চকুৰ আলীক। চাইছে, গৈছে, উভতিছে। কেতিয়াবা আকৌ মোবাইলত কথা পতাৰ ভাও জুৰিছে। 1 ঘণ্টা, 2 ঘণ্টা, 3 ঘণ্টা, মুঠতে ঘণ্টাৰ পিছত ঘণ্টা। মামাৰ ঘৰত আহিছে মানুহ, গৈছে মানুহ, কিন্তু ভাগিন বাহিৰত। বাহিৰ মানে একেবাৰে বাহিৰত। মামাৰ যে পাৰ্মিশ্যন নাই। এবাৰ নিজৰেই মামা বুলি গেট খুলিব চেষ্টাও চলালে, কিন্তু ইয়ে দুশ্মন জামানা। কি ক'ব? ৰ'ব, দুশ্মন জামানা নহয়, দুশ্মন মামাৰ ঘৰৰ গৃহৰক্ষী। চাওকচোন কিদৰে ধমক মাৰিছে। মামাৰ পদূলিত ভাগিনৰ কোনো সন্মানেই নাই। গেট খোলোতেই গৃহৰক্ষীৰ ধমক। আচলতে কি জানে, চুকুৰৰ বেটলাক একেবাৰেই বেয়া। মামাৰ ঘৰত যাব নিদিয়ে, সাংবাদিকে এৰা নিদিয়ে। ডাঙৰ নেতা যেতিয়া বাইট এটাতো লাগিবই দিয়কচোন। সাংবাদিকে বুম আগবঢ়াই দিলে, প্ৰশ্নও সুধিলে, কিন্তু দেওবাৰে চাগে চুকুৰৰ মৌনব্ৰত। দিছপুৰত কাক লগ কৰিব আহিছে? কাক লগ কৰিব আহিছে আপুনি দিছপুৰত? টিকট বিচাৰি আহিছে নেকি? আকৌ সাংবাদিকৰ অনুৰোধ, কিবা এটা কওক না। অসমীয়াত নহ'লে ইংৰাজীতে কওক। নাই, নকয়। বাহিৰত কিমান ৰ'ব? সাংবাদিক ৰৈছে, চুকুৰে অলপ লাজো পাইছে। যিয়েই নহওক, মামা ঘৰৰ ভিতৰত, চুকুৰ গেটৰ বাহিৰত। এইবাৰ বুদ্ধি খেলালে চুকুৰৰ মগজুত। সাংবাদিকৰ চকুত ধূলি দিয়াৰ চেষ্টা। সোমাই গ'ল মন্ত্ৰী পীযুষৰ ঘৰলে। মামা নহ'লে কি হ'ল, মামাৰ খাচ মানুহৰ লগত কথা হ'ব। ভিতৰত গ'ল, চেলফি উঠিল, কাৰোবাক ফোন নাম্বাৰো দিলে। এইবাৰ আকৌ চকুৰ বাহিৰত। কি জানিবা সাংবাদিক গ'ল, কিন্তু সাংবাদিকো নাচুৰ বান্দা। নাযায় মানে নাযায়েই। 1 মিলিয়ন ভিউৰো কথা আছে। চুকুৰক এৰি দিয়ে কেনেকৈ? কিন্তু মামাৰ ঘৰত ভাগিনৰ ন' এণ্ট্ৰি কিয়? মামা কিয় নাৰাজ জানিব পৰা হোৱা নাই। খবৰ পালেই ব্ৰেকিং দিম। আপোনাৰ কিবা খবৰ আছে নেকি? কমেণ্ট কৰি ইনবক্সত জনাবচোন। আমি ৰৈ আছোঁ। আমিয়েই নহয়, সমগ্ৰ অসমে ৰৈছে। লগতে গৌৰীপুৰবাসীও টেনশ্যনত আছে। ভাবি বিধায়কৰ টিকট কটা গ'ল নেকি? ব্যুৰ' ৰিপৰ্ট, অসম লাইভ 24।